এছাৰৰ নামত ৰাজ্যত আচলতে কি চলিছে? ক'ৰবাত কাজিয়া, ক'ৰবাত হেঁচা ঠেলা, আন ক'ৰবাত প্ৰতিবাদ। ওলাইছে অদৃশ্য অভিযোগকাৰীও। কোনে কিয় কি উদ্দেশ্যেৰে কৰিছে কোনেও নাজানে। কিন্তু ৰাজ্যৰ ঠায়ে ঠায়ে অজ্ঞাত অভিযোগকাৰীৰ আপত্তিৰ বাবে নাগৰিকত্বৰ প্ৰমাণ দিবলগীয়া হৈছে বৈধ ভোটাৰে। অভিযোগ উত্থাপন হৈছে শাসকীয় দলৰ নেতাৰ নিৰ্দেশত বিজেপিৰ নেতা কৰ্মীয়ে হাৰাশাস্তি কৰিছে মুছলমান লোকক। বিলাসীপাৰাৰ চাপৰত এইগৰাকী শ্ৰমজীৱী যুৱকৰ ভোটাৰ পৰিচয় পত্ৰ ব্যৱহাৰ কৰি দাখিল কৰা হৈছে অভিযোগ। কিন্তু কেইবাটাও পৰিয়ালৰ ওপৰত সন্দেহ থকা বুলি দাখিল কৰা অভিযোগৰ বিষয়ে একোৱেই নাজানে যুৱকজনে। অমিত মণ্ডল, বাড়ি কলোনি। আমার ভোটের আইডি নিয়ে ফলি মারি 5,000-7 জনের নামে কেস দিছে, কিন্তু আমি অপশন দিছে, কিন্তু আমি এগুলো বিষয়ে কিছু জানি না। আমি মানে দিন হাজিরা করে খাই আমি। এনেদৰে অন্যায়ভাৱে অনীতিৰে ভোটাধিকাৰ কৰ্তনৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে চাপৰ ৰাজহচক্ৰৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া বিক্ষোভ নাগৰিক মঞ্চৰ। ৰাজহচক্ৰ বিষয়াৰ জৰিয়তে জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদানৰ লগতে দিলে সকিয়নিও। ভাৰতীয় সংবিধানৰ কোনো নিয়ম মতে এনেকৈ আপত্তি দাখিল কৰিব নোৱাৰে। মানুহৰ মাজত আতংক সৃষ্টি কৰি তেওঁ জোল খোৱাৰ কাৰণে, তেওঁ এটা ৰাজনৈতিক সুবিধা লোৱাৰ কাৰণে এই কামটো কৰিছে। আমি এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি সকীয়াই দিছোঁ এই অসভ্য, এই ননচেন্স, এই নেতাজনক সকীয়াই দিছোঁ যে মানুহ যদি জাগে তাৰ এই সাম্প্ৰদায়িক ৰাজনীতি একপক্ষীয়ভাৱে এটা বিশেষ ধৰ্মৰ মানুহৰ নাম কৰ্তনৰ কাৰণে যি ধৰণে আপত্তি দিয়া হৈছে, ইয়ে এই দেশৰ সামাজিক বাতাবৰণ আজি বিষাক্ত কৰিছে। আৰু এই বিষাক্ত সামাজিক বাতাবৰণ সৃষ্টি কৰি 2026 নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে। আমি তাক সকীয়াই দিছোঁ, ৱাৰ্ণিং দিছোঁ, তেওঁ যাতে ভৱিষ্যতে 10 নং BAC পাৰাৰ আৰু বিশেষকৈ চাপৰ চাৰ্কলৰ কোনো ভোটাৰক লৈ এনেকৈ ৰাজনীতি নকৰে। একেদৰে উত্তপ্ত পৰিস্থিতি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত। শুনানিৰ দ্বিতীয় দিনাও হাজাৰ হাজাৰ লোকে আয়ুক্ত কাৰ্যালয়ত ভিৰ কৰাৰ বিপৰীতে কোনো শৃংখলিত ব্যৱস্থা নকৰিলে জিলা প্ৰশাসনে। ফলত হেঁচা ঠেলাত পৰি ভৰি ভাগিল এগৰাকী মহিলাৰ। হিয়াৰিঙত আহিছিলে, মানুহ ইমান হেঁচা ঠেলা ৰ'ব নোৱাৰি, মানুহে মানে ওপৰতে জঁপিয়াই পৰি মোৰ মিছেছো মানে ভৰিয়ে ভাঙি গ'লগৈ। ক'ৰ পৰা আহিছে? জাপৰিৰ পৰা আহিছিলে। নাম তেখেতৰ নাম আজিনা বেগম। আজি কিমান মানুহ হৈছিল? আজি মানুহ বহুত মানুহ হৈছে, মানে মানুহ এনেকুৱা মানে কোনো মানে ডিচিপ্লিন নাই। এনেদৰে হাজাৰ হাজাৰ লোক হাৰাশাস্তিৰ বলি হোৱাত গৰিহণাৰে উপচাইছে সকলোৱে। কিছুমান অদৃশ্য অভিযোগকাৰী, যিবিলাক ভুৱা অভিযোগকাৰী, অভিযোগৰ ভিত্তিত ৰাইজক মাতি যি ধৰণে পুৱা 4 বজাৰ পৰা হাৰাশাস্তি কৰিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে মই বহু ব্যক্তি মৰিগাঁৱত নটিচ আহিছে, যিসকল ব্যক্তি মৰিগাঁও জিলাৰ প্ৰতিষ্ঠিত ব্যক্তি, প্ৰতিষ্ঠিত বুদ্ধিজীৱী, প্ৰতিষ্ঠিত সাংবাদিক, প্ৰতিষ্ঠিত ৰাজনৈতিক ব্যক্তিৰ নামতো আজি নটিচ অহা দেখিবলৈ পাইছোঁ। যিখন চৰকাৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কয়, ভূমিপুত্ৰৰ সুৰক্ষাৰ কথা কয়, সেইখন চৰকাৰৰ দিনত আজি মৰিগাঁও জিলাত বিশেষকৈ যিবিলাক খিলঞ্জীয়াসকলৰ ওপৰত হাৰাশাস্তি কৰিছে, খিলঞ্জীয়াসকলৰ ওপৰত যি ধৰণে ভুৱা অভিযোগ কৰি তেওঁলোকে আজি ইয়াত হিয়াৰিঙৰ কাৰণে মাতা আছে, এই কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয়। এই কাৰ্য আমি গৰিহণা দিছোঁ। ঢেকীয়াজুলিত শুনানিৰ সময়ত আয়ুক্তৰ কাৰ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। কংগ্ৰেছ আৰু বিজেপি সমৰ্থকৰ মাজত লাগিল খণ্ডযুদ্ধ। তেজপুৰত আকৌ পতিয়া চুবুৰীৰ শইকীয়া চুবুৰীৰ কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ লগতে 120 গৰাকী খিলঞ্জীয়া মুছলমান লোকৰ নাম কৰ্তন কৰা হ'ল ভোটাৰ তালিকাৰ পৰা। জাননী লাভ কৰিয়েই বিজেপি মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰিলে পৰিৱেশ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী মোৰ নাম কৰ্তন হৈছে, মোৰ ভাই নামটো কৰ্তন কৰাৰ কাৰণে যোজা কৰিছে। এনেকৈ আমাৰ গাঁৱৰ গোটেইখিনি ভূমিপুত্ৰ হোৱাৰ পাছতো আমাৰ মুছলমান গাঁৱৰ মুছলিম হোৱাটোৱে আমাৰ অপৰাধ। যিটো প্ৰক্ৰিয়া চলাই আছে এইটো এটা মই ষড়যন্ত্ৰ বুলি কওঁ, কাৰণ আমি বিশেষ সূত্ৰে গম পাইছোঁ যে এই যে নাম কৰ্তন কৰিবলৈ ওলাইছে আমাৰ গাঁৱৰ 120 গৰাকী,
এইটো কেৱল মুছলিম মুছলিম মানুহৰেহে নাম কৰ্তন কৰিবলৈ ওলাইছে। ইফালে লখিমপুৰত সংবাদমেল সম্বোধন কৰি APCCৰ উপসভাপতি তথা প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁইৰ অভিযোগ, যিকেইটা সমষ্টিত কংগ্ৰেছৰ জয়ৰ সম্ভাৱনা আছে সেইকেইটা সমষ্টিত কংগ্ৰেছৰ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।